নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছো আৰু আজি যাবলৈ ওলাইছো মই বজাৰ আৰু দেখিছেনে বজাৰত একেবাৰে মানুহ নাই বজাৰখন দেখিলে এনেকুৱা অনুভৱ নহবই যে দীপাৱলীৰ বতৰ বৰ্তমান আৰু মোৰ কিবাকিবি অকণমান বস্তু ল'বলগীয়া আছিলে তাকে গোটেইখিনি বস্তু ললো লৈ মেলি এয়া সন্ধিয়া বজাৰ গৈছো যদিও দীপাৱলী বুলি না ফটকাৰ ফালে এবাৰ ঘূৰি চাইছো না ফুলজাৰিৰ কাৰণে মানে এবাৰ একেবাৰে ইচ্ছা নাই আৰু সেই কাৰণে কেৱল চাকিকে এগছিকে জ্বলাইছো জুবিনদাৰ নামত তেওঁ যাতে অতি সোনকালে ন্যায় পাওক গোটেই অসমবাসীয়ে কামনা কৰি আছো সেইটো কথাই আৰু এয়া ওচৰৰ পেহীগৰাকীয়ে ফটো উঠিম কৈ আছিল গোটেই খোপাৰ লগত এখন ফটো উঠিম বুলি কৈ আছা এনেকা কলে ভয় লাগে নে নাই কি জানি টপকি যায় তেতিয়া আমি তেতিয়া কি কম আমাৰ লগত সেই কাৰণে ফটো উঠিম কৈ আছে মেইন কাৰণ হেতুৱে হয় নহয় আৰু এয়া ৰাতি প্ৰায় 9:30 মান বজাত আমি মা আৰু মই ওলাইছো চনকালে যাবলৈ বুলি কাৰণ তাত কালী পূজা উপলক্ষে তেওঁলোকে বিশেষ সম্বৰ্ধনা জনাবৰ বাবে মোক মাতিছিলে আৰু সেই কাৰণে এনেদৰে ওলালো যদিও গৈ আছিল অলপ ভয় লাগি আছিল বাটতে ঔটেঙা এটা পাইছিলো তাকো বুটলি লৈ গৈছো আৰু ভয় লাগি আছিল ঔটেঙাত ভূত থাকে বুলি ৰাইজ মনে গৈছো আৰু কোৱা নাই কাকো তাৰ পিছত এয়া অনুষ্ঠান মানে তাতে পালোগৈ তেওঁলোকে নাম মাতিছিলে দুটা দল আৰু ধুনীয়াকৈ অকণমান সময় মানে নাম উপভোগ কৰিলো বৰ বেছি সময় নাথাকিলো কিয়নো পিছদিনাখন আকৌ স্কুল আছিলে টিউচন আছিলে টোপনি ক্ষতি হলে দিগদাৰ হ'ব আৰু এয়া খাবলৈ বুলি আহিলো তেওঁলোকে ধুনীয়াকৈ খোৱাৰ ব্যৱস্থা কৰিছিলে আৰু খাই মেলি এয়া মোৰ স্কুলৰ ষ্টুডেণ্ট আৰু এনে মোক মাত দিবলৈ আহিছিলে সেইকাৰণে ভাবিছিলো অকণমান ভিডিঅ' কৰি থৈ দিওঁ আৰু ৰাইজ এইজনী মোৰ চাইল্ডহুড বেষ্ট ফ্ৰেণ্ড আছিলে তাইকো সেইকাৰণে অকণমান দেখুৱালো আৰু তাৰ পৰা আমি সোনকালে উভতিলো আৰু আজিলৈ আহিছো বাই বাই ৰাইজ